89ৰ পৰাই লগত আছোঁ। তেওঁ তেতিয়া জুবিন গাৰ্গ হৈ উঠা নাছিলে আচলতে। কি ক'ম মানে মানসিকভাৱে বৰ বেছিকৈ ভাগি পৰিছোঁ আচলতে। কথা নোলায় মুখৰ পৰা, কথা ক'বলৈ মানে দিগদাৰ হৈছে। আজি হঠাৎ তেওঁ নাইকিয়া হৈ গ'ল। মানে মনত এনেকুৱা হৈছে যেন ক'ৰবাত ওলাই দিব, মাতি দিব ৰাজা বুলি। আচলতে 35 বছৰৰ লগত থাকিলোঁ তেওঁৰ মঞ্চ অনুষ্ঠান বা কিবা ৰেকৰ্ডিং বা তেওঁ বনোৱা গানৰ লগত। আগতে বৰ বৃহৎ প্ৰতিভাৰ অধিকাৰী আছিলে, সেইখিনি কৈ শেষ কৰিব নোৱাৰি। মানে জুবিন গাৰ্গৰ বিষয়ে আচলতে কি ক'ম, সকলোৱে জানে জুবিন গাৰ্গ কি। আৰু এতিয়া আমাৰ কথা হৈছে তেওঁ নাইকিয়া হ'লত আমাৰ কি হৈছে বা কেনেকৈ আগবাঢ়ি যাব, সেইটোহে বৰ ডাঙৰ বিষয় হৈছে। ফোনাফোনি খুব কম হয়, তেওঁ দৰকাৰ হ'লেহে ফোন কৰে। আমি ফোন কৰি খুব কমেহে তেওঁক ফোন কৰোঁ, দৰকাৰ হ'লেহে ফোন কৰোঁ। তেওঁ ফোনটো দি এনেই কৰি থৈ প্ৰায় তেওঁ মানে, কিন্তু আমি ফোন কৰিলে নধৰা নহয়। মই 16 তাৰিখে লগ পাইছিলোঁ, তেওঁ 17 তাৰিখে ফ্লাইট আছে বুলি 16 তাৰিখে গম পাইছোঁ। কাৰণ কেতিয়া যাব কি কৰিব সেইবোৰ মেনেজমেণ্টে ঠিক কৰে, আমি ইমান গম নাপাওঁ। মেনেজমেণ্টে তেওঁ 17 তাৰিখে টিকেট আছিলে বুলি কৈছে ৰাতিপুৱা। মই 16 তাৰিখে লগ পাইছিলোঁ। তেওঁৰ 38,000 গানৰ এটা কালেকশ্যন ৰেডি কৰিছিলে বিশাল কলিতা বুলি ভাইটি এটাই, হাতীগাঁৱত শংকৰনগৰত। সেই তালৈ বিশালে আমাকো মাতিছিলে, আমাক মানে বহুত মানুহ মাতিছিলে। তেতিয়া সেই যোৰহাটৰ এজন দাদা আছিলে গৌতম হাজৰিকা, মই জুবিন আৰু বিভিন্ন মানুহ, জয়ন্তও আছিলে। আমি একেলগে অলপ সময় বহিছিলোঁ 5-10 মিনিটমান। তাৰপিছত তেওঁ বিশালক ক'লে যে বিশাল মোৰ দেৰি হৈ যাব, কেইবাটাও ষ্টুডিঅ'ত ডাবিং চলি আছে, মই যাব লাগিব সোনকালে কৰি দি। তাৰপিছত তেওঁ গৈ সেই একো কোৱালে নৰলে, ৰঙা ভিতৰডাল পটককৈ কাটিয়ে দিলে। তাৰপিছত সেই অকণমান সময় কিবা ভিডিঅ' চিডিঅ' কৰা হ'ল, দুই এটা চেনেলো আছিলে, বাইট চাইট ল'লে। তাৰপিছত তেওঁ গ'লগৈ। এতিয়া খাই যাবলৈ কৈছিলে, তেওঁলোকে কিবা খোৱা ব্যৱস্থা কৰিছিলে। এটাই ক'লে নাই মই শুই উঠিছোঁহে, 5টা বজাত ভাত খাই আহিছোঁহে, ভাত নাখাওঁ, গ'লগৈ। আমি তাতে ভাত চাত খাই আহিলোঁ, সেয়া শেষ দেখাই আছিলে। কপিৰাইটটোতো একদম বেলেগ বস্তু। গীতসমূহ তেওঁ গোৱা গীতসমূহ কপিৰাইট নহয়। এতিয়া নতুন গীতসমূহ হ'ব চাগে, যদি সিদ্ধাৰ্থ শৰ্মাৰ লগত আছে, নতুন গীতসমূহে হ'ব। কাৰণ আগৰ গীতখিনিতো তেওঁ বিভিন্ন প্ৰডাকশ্যনৰ কাৰণে গাইছে। ধৰি লওক NK প্ৰডাকশ্যনৰ কাৰণে গাইছে, ৰাজদাৰ কাৰণে গাইছে, ৰাজ কাকতি। সেই সময়ত যিমান প্ৰডাকশ্যন আছিলে চবৰে কাৰণে গাইছে। চবৰে হাতত নিজৰ নিজৰ গানবিলাক কপিৰাইট থাকে। ধৰি লওক চবতকৈ বেছি সংখ্যক গান NK প্ৰডাকশ্যনৰ পৰা ওলাইছে, দেৱদাই কৰিছে। সেইখিনি গান চাগে দেৱদাৰ ওচৰতে আছে। তুমি কেতিয়াবা হয়, আমি কিবা ফেচবুকত পষ্ট এটা দিলে NK প্ৰডাকশ্যনৰ গানটো যদি পূৰা লগাই দিওঁ, তেতিয়া নটিফিকেশ্যন এটা আহে মানে কপিৰাইটৰ। গতিকে মই ভাবোঁ সেইখিনি চাগে দেৱদাৰ ওচৰতে আছে। আৰু নতুন যিখিনি গান, জুবিনৰ গান বা নতুন আৰ্টিষ্টৰ গান তেওঁলোকে কৰিছিলে, জুবিনৰ সেইটো কৰা বেছি দিন হোৱাই নাই নেকি, 2-3 বছৰমানহে হৈছে, 3 বছৰমানহে হৈছে নেকি। সেইখিনিয়ে চাগে থাকিব, খুব কম গান আছে চাগে, যদি আছে নতুন গান। সেইখিনি কপিৰাইট গৰিমা বৰুৱাৰ ওচৰলৈ অহাটো আপোনালোকে সকলোৱে বিচাৰোঁ গৰিমা বৰুৱাৰ ওচৰতে থাকিব লাগিব। সেইটো বিচাৰোঁ মানে এইটো দাবী আছে, সেই তাৰ কাৰণে যথেষ্ট যুদ্ধ কৰিব লাগিব। এইটো থাকিবই, 100% থাকিব, গৰিমা বৰুৱাৰ লগতে থাকিব। যদি জুবিন গাৰ্গৰ লগত সেই কথাটো হৈছে, তেতিয়াহ'লে সম্পূৰ্ণ বিচাৰ লাগিবই, বিচাৰ লাগিব। আৰু দোষী যিয়ে নহওক সি শাস্তি পাবই লাগিব। আগতে কীবৰ্ডতে গানটো কৰে, ফ্লপি ভৰাই পেলাই কীবৰ্ডখনতে এটা ছিষ্টেম থাকে, আজিকালি যেনেকৈ কম্পিউটাৰত কৰে। তেতিয়া তেওঁৰ লগত কেতিয়াবা শুই থাকোঁ, গুৱাহাটী তেওঁৰ ঘৰতে হওক বা যোৰহাটৰ ঘৰতে হওক। কিন্তু হঠাৎ ৰাতি থপৰকৈ মাৰে, তেওঁ নুশুৱে, তেওঁ হেডফোন পিন্ধি পেলাই কীবৰ্ডত কাম কৰি থাকে, জগাই দিয়ে চবকে, মোক বুলি নহয়। তেওঁৰ লগত তেতিয়া যিমান আছিলে, প্ৰসেনজিৎ গুপ্তা, দাদু, আমাৰ তনু, পবিত্ৰ মাৰ্ঘেৰিটা, যিমান ফ্ৰেণ্ড আছিলে চবকে উঠাই গানটো শুনাই, শুন এইটো কেনেকুৱা লাগিছে। গতিকে সেইবিলাক বৰ আছিলে। আৰু তেওঁ গোটেই ৰাতি কাম কৰে আচলতে। মাজতে পাকঘৰলৈ সোমাই যায়, নিজৰ যোৰহাটৰ ঘৰত থাকিলে পাকঘৰত কিবা কিবি বনাই পেলাই গোটেইখন লেতেৰা কৰে। ৰাতিপুৱা মাকে গালি পাৰে, হাঁহি শুনি থাকে। কেতিয়াবা খাৰঘুলিত বহুত গছ ৰুলে, আপোনালোকে হয়তো দেখিছে কেইবছৰমানত। আৰু শেহতীয়াভাৱে জোনালীখন এনেকুৱা কৰি পেলালে, গোটেইখন যেন একদম সোমাই যাওঁতে পাৰ্ক এখন যেন লগা কৰি দিলে, গছেই গছ মানে। আৰু বিভিন্ন ধৰণৰ গছ কালেকশ্যন খুব ভাল পায়, য'তে যায় তেওঁ খুজিলে না নকয়, এই গছজোপা মোক ভাল লাগিছে, এই বৰ ধুনীয়া গছ, আমুক দৰৱ হয় এইটো, মোক এটা পুলি দিবাচোন। এই মানুহজনে পুলিটো নিদিয়ে, গোটেই গছজোপাই তেওঁক দি পঠিয়ায়। গতিকে তেওঁ খুব সযতনে ৰাখে।